দিয়ক আপোনাৰ কেনে লাগিল পিছে নাই মোৰ একদম ভাল নালাগিল দেই মাংস নিমখ ইমান কম আকৌ দালিখিনি ইমান পনীয়া কৰিলে ইমান পনীয়া দালি আমি ঘৰত নাখাওঁ দেই মই পিছে ভাল পালোঁ দেই বৰুৱানী আপুনিনো ক'ত নিমখ কম পালে ঠিকেইচোন আছিলে আৰু দালিখিনিনো ক'ত ইমান পনীয়া আছিলে আমি হ'লে তেনেকুৱাই খাওঁ দিয়ক আৰু ইমানবিলাক মানুহৰ খানা বনাইছে অকণমান আৰু ইফাল সিফাল হ'বই আৰু বাকী মানুহ ঘৰৰ আচাৰ ব্যৱহাৰখিনি কিন্তু মই বৰ ভাল পালোঁ দেই আৰু অতিথি শুশ্ৰূষা কৰা এই মানে ধৰণবিলাকো খুব ভাল লাগিল আপুনি জিভাৰ সোৱাদ বুজি নাপায় নেকি অত নিমখ কম হ'ল মই একেবাৰে নিমখ লৈ খাইছোঁ চাওক বৰুৱানী এখন বিয়াত শ হাজাৰ মানুহৰ কাৰণে ভাত বনোৱা হয় তৰকাৰী বনোৱা হয় এতিয়া নিমখকণ অকণ ইচ্ছা কৰিয়ে কমাই দিয়ে কাৰণ নিমখখিনি চোকা হ'লেতো তাক ভাল কৰিবলৈ একো বিকল্প নাথাকে ন তেতিয়া মানুহে কেনেকৈ খাব চোকা হ'লে অকণমান কমাই এইকাৰণে দিয়ে যাতে কাৰোবাক প্ৰয়োজন হ'লে অকণমান লৈ খাব কিন্তু বেছি হ'লে কি কৰিব আৰু নিমখখিনি কম হ'লে লৈ ল'ব পাৰে ন আৰু বহুত মানুহে আজিকালি নিমখ কমেই খায় সেইটোনো আৰু কিনো ইমান ধৰি থাকিব লগা দিয়কচোন মানুহ ঘৰে ইমান কষ্ট কৰি ছোৱালীজনীৰ বিয়াখন পাতিছে আমি যদি এনেকৈ ভাল হোৱা বস্তুবিলাকো বেয়া বুলি বদনাম কৰোঁ দিয়কচোন আমাৰোতো ছোৱালী আছে আমিওতো ঘৰত বিয়া বাৰু পাতিব লাগিব নহয় জানো আকৌ এয়া হেৰি নহয় ছাগলী মাংসখিনি দিয়া মানুহক কিয় মাছ নিদিলে মই আকৌ ছাগলীখিনি খাই পেলাই বোলো মাছ এপিচ দিব আমাৰ ছোৱালী বিয়াত হ'লে আমি একেবাৰে মাংস দিম মাছো দিম এই বৰুৱানী আপুনি কিনো সৰু ল'ৰা ছোৱালীৰ নিচিনা লাগি আছে চাওক মাংস খালে বহুত মানুহে মাছ নাখায় এনেই পেলনি যায় তাতকৈ ঠিকেইতো হৈছে যোনে মাংস খায় মাংস দিছে আৰু যোনে নাখায় তেওঁলোকক মাছ দিছে এই আপুনি আৰু হ'ব দিয়ক এইবিলাক বাদ দিয়ক বলক ঘৰলৈ যাওঁ আকৌ ঘৰত গৈ পেলাই আকৌ ল'ৰা ছোৱালীকেইটালৈ মানুহজনলৈ ভাত বনাবলৈও লাগিব নহয় আৰু এতিয়া হয় দিয়ক বেয়া লাগে ঘৰৰ মানুহকেইটাক এৰি বিয়া খাব বেয়া লাগে এতিয়া আৰু গোটৰ মিটিঙৰ মানুহৰ বিয়া আৰু মানুহজনকো কৈছিলে নাহিলে ল'ৰা ছোৱালীকেইটাই আহিব ইচ্ছা নকৰিলে এতিয়া আকৌ ঘৰত ভাত বনাবগৈ লাগিব মোৰ ছোৱালীজনী ডাঙৰ হ'বলৈ দিয়ক চাবচোন কি চাণ্ডাৰ বিয়া পাতিম এয়া কি বেয়া পাতিছে পেণ্ডেলটো মোৰ পচন্দ লগা নাই ভালকৈ চেলফি এখন উঠিবলৈও বেকগ্ৰাউণ্ডটো ইমানো ভাল নাপালোঁ আৰু এয়া হেৰি নহয় মিঠাইটো 5 টকীয়া মিঠাইহে দিলে 10 টকা 15 টকা দামৰ ডাঙৰ মিঠাই দিব লাগে কি মিঠাই দিলে সেইটো মই এবাৰ খাওঁতেই পমি গ'ল বৰুৱানী আমি মানুহবোৰে কিছুমান চিন্তাধাৰা সলনি কৰিবলৈ হ'ল আৰু বুজিছে ইমান কষ্ট কৰি মানুহ ঘৰে বিয়াখন পাতিছে হয়নে কেতিয়াবা কিবা এটা উচনি সিফাল সিফাল হ'বও পাৰে নিমখ কম বেছি হ'ব পাৰে কিবা এটা বেলেগ অসুবিধা হ'ব পাৰে এখন বিয়া পৰিচালনা কৰাটো ইমান সহজ কাম নহয় মুখেৰে ক'বলৈ ভাল বুজিছে তাতে কিবা এটা ভুল ত্ৰুটি হ'লেও আমি তাতে বস্তুটো হজম কৰি থৈ আহিব লাগে এইবিলাক কথা যদি আমি আকৌ বাহিৰত কওঁ ঘৰত কওঁ বা বেলেগত কওঁ সেই মানুহ ঘৰে যে ইমান কষ্ট কৰি বিয়াখন পাতিলে তেওঁলোকৰতো এনেই বদনাম এটা হ'ব খোৱা বোৱানো কি আৰু ন সদায়তো আমি খায়ে থাকোঁ ঘৰত যি দিছে তাকে আৰু নিজৰ আজি যদি আপোনাৰ ঘৰত যদি আপুনি যদি কেতিয়াবা আঞ্জাখন বনাওঁতে যদি নিমখ অকণ চোকা হয় বেছি হয় আপুনি জানো নাখায় আপুনি জানো পেলাই দিয়ে ঠিক তেনেদৰে ন আমি ঘৰত 4-5জন মানুহৰ কাৰণে ভাত বনাওঁ তেওঁলোকে ভাবকচোন এখন বিয়াত শ মানুহৰ কাৰণে বনায় কিবা এটা আৰু ইফাল সিফাল হ'বই দিয়কচোন গতিকে এইবিলাক যদি আমি বাহিৰত বদনাম কৰি ফুৰোঁ তেনেহ'লে মানুহেচোন বিয়া পাতিবলৈ বাদ দিব আৰু আমাৰ এওঁ কৈ থাকে নহয় যে ছোৱালীহঁতৰ বিয়া আমি এনেকৈ নাপাতোঁ কাৰণ মানুহক খোৱালেও মানুহে বদনাম কৰিব নোখোৱালেও বদনাম কৰিব মানে মানুহক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰি এতিয়া এই আমাৰ নিচিনা মানুহবিলাকৰ কাৰণে মানুহে বিয়া বাৰু পাতিব ভয় কৰা হৈছে কাৰণ যিমান কষ্ট কৰি খোৱালেও মানুহে বদনামটো কৰিবই গতিকে বৰুৱানী এইবিলাক বাদ দিয়ক বুজি পাইছে আপুনিও ল'ৰা ছোৱালী তুলিছে আমিও ল'ৰা ছোৱালী তুলিছোঁ আজি আমাৰ আৰ্থিক অৱস্থা অকণমান ভাল হৈ আছে ভগৱানে নকৰক কাইলৈ আমাৰ সেইখিনি নাথাকিবও পাৰে মানুহৰ যে সদায় দিন একেই থাকিব সেইটো নহয় গতিকে আমি বেলেগৰ ঘৰত খাই অহাৰ পিছত বিয়া সবাহ খাই অহাৰ পিছত কিছুমান বস্তু আমি তাতে এৰি থৈ আহিব লাগে সেইবিলাক আকৌ আমি বাহিৰত আহি সমালোচনা কৰিব নালাগে দিয়কচোন আজি তেওঁলোকৰ হৈছে কাইলৈ কি ঠিক আমাৰো হ'ব পাৰে আমাৰ কেনেকুৱা লাগিব আমাৰ ঘৰত যদি কোনোবাই ভাত এসাঁজ খাই পেলাই নিমখে কম হ'ল মিঠাইটোহে সৰু দিলে এই বুলি কৰে আমাৰতো বেয়া লাগিব নহয় জানো গতিকে কিছুমান বস্তু বৰুৱানী আমি সলাব হ'ল আৰু আপুনি কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাব
আপুনি আৰু মই বাই ভনী নিচিনা দিয়কচোন। মোৰো কেতিয়াবা কিবা ভুল দেখিলে আপুনি শুধৰাই দিব পাৰে, কিন্তু বৰুৱানী বেয়া নাপাব। আপোনাৰ এই চিন্তাধাৰাটো মই আজি একেবাৰে সন্মত নহয়। এইবিলাক নকৰিব বৰুৱানী, আপোনাক একেবাৰে মই বাই ভনী নিচিনা হাতযোৰ কৰিছোঁ। হয় দিয়ক কলিতানী, আজিৰ পৰা আৰু মই এইবিলাক নকওঁ আৰু। হয় দিয়ক, আপুনি ঠিকেই কৈছে। ইমান কষ্ট কৰি মানুহ ঘৰে বিয়াখন পাতিছে, মই আকৌ আহি পেলাই বদনাম গাই আছোঁ। নিমখখন কমিছে, মইতো লৈও খাইছোঁ, খোৱাটোতো মই খাইছোৱে। হ'ব দিয়ক, আপুনি মোৰ চকু খুলি দিলে। আজিৰ পৰা আৰু মই এনেকৈ কাৰো বদনাম কৰি নুফুৰোঁ। ব'লক এতিয়া ঘৰলৈ যাওঁ। বাৰু বৰুৱানী, আপুনি যে মোৰ কথাটো ধনাত্মকভাৱে ল'লে, নিগেটিভকৈ নল'লে, তাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ। বাৰু ব'লক এতিয়া যাওঁ, আকৌ ভাতকেইটাও বনাবলৈ হ'ল নহয়, ল'ৰা ছোৱালীকেইটাও চাগে ভোকেই লাগিছে। কলিতানী, আপুনি মোৰ চকু খুলি দিলে। মই ইমান বেয়া চিন্তাধাৰা লৈ আছিলোঁ। হয় দিয়ক, ইমান কষ্ট কৰি বিয়াখন পাতিছে, তাতে আকৌ মই তেওঁলোকৰ বদনাম গাই আছোঁ। নিমখখন কমিছে, মইতো লৈ পেলাই হ'লেও খালোঁ ন। বাৰু যি কি নহওক, আজিৰ পৰা মই এইবিলাক কথা নকওঁ আৰু এইবিলাক লোকৰ বেয়া কথা নাপাতোঁ। ভাল কথা পাতিম, ভাল চিন্তা কৰিম। কেতিয়াবা ক'ৰবাত বেয়া পালেও ভাল পাইছোঁ বুলিয়ে ক'ম, কাৰণ আৰু মানুহৰ ভুল ত্ৰুটি হ'বই আৰু ন, মানুহৰ নহয়নো কাৰ হ'ব। গতিকে ৰাইজসকল, আপোনালোককো কৈছোঁ, যেতিয়া আপোনালোকে বিয়া সবাহ খাবলৈ যাব, এটা কথা ভাবিব, সেই মানুহঘৰে ইমান কষ্ট কৰি বিয়াখন আয়োজন কৰে। কেতিয়াবা হয়তো কিবা এটা বস্তু অতিথি শুশ্ৰূষাত ইফাল সিফাল হ'বও পাৰে। গতিকে সেইটো কথা আপোনালোকে পাৰিলে বিয়া ঘৰৰ ভিতৰতে হজম কৰি থৈ আহিব। বিয়া ঘৰৰ গেটৰ বাহিৰত আৰু সেইটো কথা আপোনালোকে বেলেগক নক'ব, কাৰণ আপোনালোকৰ এটা কথাই সেই বিয়াখনৰ গোটেই মানুহখিনি মনত আঘাত দিব পাৰে। সেই বিয়াখনৰ সেই গৃহস্থ ঘৰৰ বদনাম কৰিব পাৰে। গতিকে এইবিলাক কথা আপোনালোকে কোৱা কৰি নকৰিব। কেতিয়াবা আমি ঘৰতোতো নিমখ অকণ বেছি হ'লে, কম হ'লে, কিবা এটা ইফাল সিফাল হ'লে খাওঁ, আমিতো নোখোৱাকৈ নাথাকোঁ ন। আমাৰ ল'ৰা ছোৱালীয়েও যদি কেতিয়াবা কিবা এটা বনাই বেয়া হ'লেওতো আমি খাওঁ, সেইটোতো আমি বদনাম নকৰোঁ। গতিকে সেই মানুহ ঘৰেতো কিমান কষ্ট কৰি বিয়াখন আয়োজন কৰে ন। গতিকে কেতিয়াবা কিবা এটা হয়তো কেতিয়াবা এনেকুৱাও হ'ব পাৰে যে আপোনাৰ ভাগত কিবা এটা বস্তু কমকৈ পৰিল, বা আপোনাৰ ভাগত মিঠায়ে নপৰিল, কেতিয়াবা হ'ব পাৰে। কিন্তু এইবিলাক কথা বাহিৰত যাতে উলিয়াই আপোনালোকে সেই মানুহ ঘৰক মানসিকভাৱে হাৰাশাস্তি নকৰে। আজি মই কলিতানীৰ পৰা এইটো এটা শিক্ষা পালোঁ। গতিকে আপোনালোকেও, মই আশা কৰোঁ আপোনালোকে এইবোৰ নকৰে। যদি কোনোবাই কেতিয়াবা কৰিছেও, এইটো কাম একেবাৰে নকৰিব বুলি আজি আমাৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক মই আৰু কলিতানীয়ে অনুৰোধ জনালোঁ। নে কি কলিতানী? হয় হয়, আপোনালোকে এনেকুৱা নকৰিব দেই। আৰু এটা কথা, এই যে ছোৱালীবিলাকক যে বিয়া দিয়াৰ পিছত যে বাহী বিয়া দিনা যে গাঁৱৰ মহিলাসকলে যে যৌতুকত কি কি বস্তু আনিছে মানে চাবলৈ যায়, এইবোৰ নকৰিব দেই। যোনে যি সামৰ্থ্য পাই আনিছে, আচলতে যৌতুক দিয়াটোতো মানে আইনসন্মতভাৱে ইলিগেলে হয়, কিন্তু তথাপিও ল'ৰা ছোৱালী, মাক দেউতাকে ল'ৰা ছোৱালীৰ প্ৰয়োজন হ'ব বুলি দুই এপদ বস্তু মৰমতে দিয়ে, লয়, তেওঁলোকেও গ্ৰহণ কৰে। কিন্তু সেইটো যে যৌতুক নাম দিব বা কি আনিছে, এইবিলাক আপোনালোকে নাচাব। মাজতে বিয়া এখনলৈ গৈছিলোঁ নহয়, মানে কইনাজনী ঘৰৰ অৱস্থা পাতি ইমান ভাল নহয়, তাইৰো তেনেকৈ দামী দামী কাঠৰ বস্তু আনিব পৰা নাই। একেবাৰে ওচৰৰ মানুহ দুগৰাকী মানে গৈ ইমান কথা শুনাইছে, তোমাকনো দেউতাৰে এয়া বস্তু দিলেনে, এয়ানো লোহাৰ বস্তু, ষ্টিলৰ বস্তু দিলেনে, কাঠৰ বস্তু নিদি পালে। গতিকে আচলতে যি বস্তু আনে, যি বস্তু লয়, সেই দৰাত নতুন দম্পতি হ'লে যেনেকৈ তেওঁলোকৰ জীৱনটো চলায়, আমাকতো কথাটো ক'বলৈ একো নাই ন। যদি তেওঁলোকৰ শহুৰৰ ঘৰৰ মানুহৰ কোনো প্ৰব্লেম নাই, ছোৱালীজনীৰ কোনো প্ৰব্লেম নাই, দৰাৰ কোনো প্ৰব্লেম নাই, আৰু প্ৰব্লেম থকাটো উচিতো নহয়। গতিকে এইবিলাকত আমি বাৰু এইবিলাক কথা সমালোচনা কৰি সেই মানুহ ঘৰক হাৰাশাস্তি কৰা নহয়নে? গতিকে কইনাক দৰাই কিমান গহনা দিছে, এইটো এটা কথা। দৰা ঘৰৰ মানুহকো কিন্তু হেঁচা দিয়া হয় দেই। জোৰোণৰ দিনা কইনাজনীক কিমান গহনা দিলে, কেইভৰি সোণ দিলে, এইবোৰ নকৰিব। আচলতে বিয়া এখনত দুখন ঘৰৰ মাজত মিল, দৰা কইনা হালে মানে মৰমত কেনেকৈ জীৱন যাপন কৰি সংসাৰ চলাব পাৰিছে, এইখিনিহে ইম্পৰ্টেণ্ট। খোৱা বোৱা, পেণ্ডেল, আপোনাৰ ফাৰ্নিচাৰ, তাৰপিছত গহনা, এইবোৰ ইম্পৰ্টেণ্ট নহয়, এইবোৰ বাহ্যিকতা। আমি যিমানে বাহ্যিকতাৰ পিছত দৌৰিম, আমাৰ মনৰ সুখবিলাক সিমানেই কমি যাব। গতিকে যোনে যেনেকৈ থাকি সুখী হয়, আহকচোন, আমি তেওঁলোকক ছাপোৰ্ট কৰোঁ। আৰু ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু আপোনালোকলৈ যাতে ভাল ভাল ভিডিঅ' আগবঢ়াব পাৰোঁ, আপোনালোকে আমাক পৰামৰ্শ দিব। আৰু যদি কিবা ভুল ত্ৰুটি হয়, আপোনালোকে কমেণ্টত সেই ভুলবিলাক শুধৰাই দিব। আৰু আপোনালোকে যোনে যোনে ভিডিঅ'বিলাক চাই আছে,
এটা কমেণ্ট কৰিব যে ভিডিঅ'টো চাই কেনে পালে। আৰু যদি আপোনালোকৰ মাজত কিবা কাহিনী থাকে, আপোনালোকৰ নিজৰ জীৱনৰ কিবা অভিজ্ঞতা থাকে, আমালৈ প্ৰেৰণ কৰিব। তেতিয়া আমি আপোনালোকৰ কাহিনীবোৰ আমাৰ ভিডিঅ'ৰ জৰিয়তে প্ৰচাৰ কৰিব পাৰিম। ধন্যবাদ।